এনেকে যদি হিন্দু ছোৱালী বোৱাৰী নিৰুদ্দেশ হৈ থাকে, ধৰ্ষণ হৈ থাকে, তেওঁলোকৰ মৃত্যু হৈ থাকে, তেনেহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দল মানে হাতত খাৰু পিন্ধি বেছি দিন বহি থাকিব নোৱাৰিম। আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে কেৱল মানে এইখিনি কথা কৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব লাগে, সুৰক্ষিত আছে বিকাশ যোজনা, বিকাশ দি কি কৰিম যেতিয়া নিজৰ ঘৰত নিজৰ মা বনী সুৰক্ষিত নহয়। মোৰ বইনী যদি হত্যা হৈ যায়, মোৰ বনীক যদি ৰেপ কৰি দিয়ে, তাৰপিছত যদি মই ন্যায় নাপাওঁ, মই বিকাশৰ কি ঝোল খাম নেকি? বিকাশ দি মই কি কৰিম? বিকাশ আমাক এনেকুৱা লাগে য'ত সুৰক্ষাও থাকিব লাগিব। সুৰক্ষাৰ ক্ষেত্ৰত অসম ফেল, সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰ ফেল, সুৰক্ষাৰ ক্ষেত্ৰত অসমৰ DGP অসম পুলিচ ফেল। এইটো ঘটনা তাৰ প্ৰমাণ। আৰু তো 7-8টা মই আপোনাক দেখালোঁ। আৰু মোৰ এটা ভাইটি আছে বিশাল, এওঁৰ তাতে ফাইল আছে, কিমান ছোৱালী নিৰুদ্দেশ হৈ আছে, এওঁৰ তাতে বহুত ফাইল আছে, হয়তো গোটেইখিনি নাথাকিলেও ইমানমান আছে। তো এনেকৈ যদি চলি থাকে তেনেহ'লে অসমত আমি হিন্দুই কেনেকৈ মেহচুজ কৰিম যে আমাৰ মা বনী বাহিৰত যাব, সুৰক্ষিত ঘূৰি আহিব? তো প্ৰশাসনে AC ৰুমত বহি উচ্চ পৰ্যায়ৰ বিষয়াই যদি ভাবে যে আমি অসমৰ নাগৰিকক বা ভাৰতৰ নাগৰিকক সুৰক্ষা দি আছোঁ, এইটো এটা ভুল বাৰ্তা। আপোনালোকৰ মিডিয়াৰ বন্ধুক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে ভালকৈ প্ৰচাৰ কৰক যে অসমত আজিৰ দিনত হিন্দু ছোৱালী বোৱাৰী সুৰক্ষিত নহয়, সুৰক্ষিত নহয়, সুৰক্ষিত নহয়।